নমস্কাৰ, মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আজি আপোনালোকৰ লগত এটা বিশেষ বিষয়ৰ ওপৰত আলোকপাত কৰিম। সেইটো হ'ল জনবিশ্বাস। জনবিশ্বাস বুলি কওঁতে আপোনালোকে নিশ্চয় কিছু হ'লেও আভাস গম পাইছে। এইটো হ'ল আমাৰ কিছুমান দৈনন্দিন জীৱনত কিছুমান ঘটনা ঘটি যায়। এই ঘটনাখিনিৰ ওপৰত ভিত্তি কৰি আমাৰ এটা বিশ্বাস চলি আহিছে পৰম্পৰাগতভাৱে। আমাৰ হয়তো আই পিতাহঁতো ঠিক এই বিশ্বাসটোকে কৰিছিল আৰু আজিও বহুতে কৰে। আমি আমাৰ বাস্তৱ জীৱনত আমি কেতিয়াবা হঠাৎ কিছুমান ঘটনা ঘটি যায়, যিটোৰ ওপৰত ভিত্তি কৰি আমি কওঁ যে মোৰ দিন বেয়া দিনেই আহিল নেকি, অথবা কোনোবাই ক'ব মোৰ অলপ দিন ভাললৈকে আহিব নেকি। এইটো বিশ্বাস। ঠিক এনেকুৱা কিছুমান অকস্মাত আমি যিটো কওঁ যে এটা সংকেত, দৈবিক সংকেত বুলি আমি আমাৰ বিশ্বাস এটা আহি আছে, চলি আছে। তাৰে মই কেইটিমান অত্যন্ত সাধাৰণতে ঘটি থকা ঘটনাৰ ওপৰত ভিত্তি কৰি শুভ সংকেত আৰু অশুভ সংকেত এই দুয়োটাৰ ওপৰত আলোকপাত কৰিম। কোনোবাই ক'ব পাৰে এইবিলাক অন্ধবিশ্বাস, গতিকে অন্ধবিশ্বাস বুলি কোৱাত একো আপত্তি নাই। কিন্তু আমি অন্ধবিশ্বাস বুলি ক'লে যে আমাৰ জীৱনৰ পৰা আমি আঁতৰাই পেলাব পাৰিম সেইটো নহয়। কাৰণ কিছুমান ঘটনা ঘটি যায়, সঁচাকৈ ঘটি যায়। আৰু সঁচাই যিসকল আধ্যাত্মিক বা বিশ্বাস কৰে সেইসকলৰ কাৰণে এইবিলাক খুব গুৰুত্বপূৰ্ণ হৈ থাকে। যদি আপোনাক এটাই সংকেত পোৱাৰ পিছত ধৰক শুভ সংকেত পালেতো কথাই নাই, যদি অশুভ সংকেত হৈ থাকে তেতিয়াহ'লে তাতো নিশ্চয় আপুনি সজাগ হ'ব পাৰিব। কাৰণ যিকোনো বিষয়বস্তু এটা সাৱধানতা অৱলম্বন কৰাটো অত্যন্ত শুভ। এতিয়া মই কেইটামান অতি সাধাৰণতে চলি থকা সংকেত, শুভ সংকেতৰ কথা ক'ম আপোনালোকক। সেইটো হ'ল, যদি ৰাতিপুৱা শুই উঠি আপুনি প্ৰথম গাখীৰ বা গাখীৰজাতীয় বস্তু দেখা পায় তেতিয়াহ'লে মনত ৰাখিব আপোনাৰ শুভ দিন সমাগত, ভাল দিন আহি আছে। যেতিয়া আপুনি ভগৱানৰ নামত বা পূজা পাৰ্বণত বা সন্ধিয়া সময়ত প্ৰদীপ জ্বলাব, যেতিয়া আমি কওঁ যে বন্তি জ্বলোৱা কথা, যে প্ৰদীপ জ্বলাওঁতে যদি আপুনি লক্ষ্য কৰে আপোনাৰ বন্তি গুচি যিটো প্ৰদীপ জ্বলাইছে সেই পুৰি পুৰি আহি শেষ মুহূৰ্তত যদি পোহৰটো ডাঙৰ হৈ যায়, দেখিব আপোনালোকে খুব সুন্দৰভাৱে যদি ডাঙৰ হৈ ওপৰৰ ফালে গুচি যায়, এতিয়া মনত ৰাখিব ভগৱান আপোনাৰ ওপৰত সন্তুষ্ট হৈয়ে আছে আৰু আপোনাৰ ভাল দিন চলি আছে। গতিকে এই এটা খুব গুৰুত্বপূৰ্ণ বিষয়। কাৰণ আমাৰ জ্বলোৱা বা আমি জ্বলোৱা প্ৰদীপ গছিৰ ওপৰতো আমাৰ কিছুমান নিৰ্দেশ কৰাই আছে। গতিকে এইটো মনত ৰাখিব, যিসকলৰ বন্তি জ্বলাওঁতে যদি জ্বলি শেষ হোৱাৰ মুহূৰ্তত যদি মানে চাকি গছিৰ পোহৰটো বেছি উজ্জ্বল হৈ গুচি যায়, তেতিয়া মনত ৰাখিব আপোনাৰ পৰিয়ালৰ ওপৰত ঈশ্বৰৰ আশীৰ্বাদ আছে। সেইটো মনত ৰাখিব। কিন্তু আৰু যদি নুমাই যায় চাকি গছি, সেইটোতো আৰু পিছৰ কথা, গমে পালে শুভ বুলি ধৰা নহয়। তাৰ বাহিৰেও কথা এটা হ'ল, যদি আপুনি ঘৰত পূজা বা কিবা পূজা পাৰ্বণ কৰি আছে, তেতিয়া যদি হঠাৎ কোনোবা ভিক্ষাৰী আহি যদি আপোনাক মাত দিয়ে, সেই ভিক্ষাৰীজনক আপুনি কেতিয়াও সুধা হাতে নপঠাব, কিবা অলপ দি পঠাব। কাৰণ কোৱা আছে, যদি ভগৱানে পৰীক্ষা লওঁ বুলি কয়, আপুনি এতিয়া নাহিব বুলি নহয়, এইটো বিশ্বাস। গতিকে আপুনি ভিক্ষাৰীয়ে হওক মগনীয়া হওক, যদি আপোনাৰ ঘৰত উপস্থিত হয় বা আহে, তেতিয়া আপুনি সেইজনক কিবা অলপ দি আপুনি দি দিয়ক, পূজা চলি থাকিলেও। তেতিয়া তাৰ ফলত এইও এটা শুভ সংকেত। তাৰ বাহিৰেও আন এটা কথা হ'ল, যদি আপোনাৰ হাতৰ পৰা
কেতিয়াবা খুচুৰা পইচা পৰি যায়, আমাৰ হাতৰ পৰা পৰি যায়, পৰি গ'লে পইচাখিনি। ঠিক এই যিটো পইচা পৰি যোৱা যিটো বিষয়, সেইটো কোনো অশুভ নহয়, সেইটো এটা শুভ সংকেত, আপোনাৰ জীৱনত আহিব লগা শুভ সংকেত। পইচা পৰি যোৱাটো, খুচুৰা পইচা হাতৰ পৰা পৰি যোৱাটো এটা শুভ সংকেত। ঠিক সেইদৰে আন এটা সংকেত হয়, যদি আপুনি ক'ৰবাত গৈ থাকোঁতে যদি ৰাস্তাত পইচা পায়, টকা পইচা পায়, আপুনি সেই টকা পইচাটো ঘৰলৈ লৈ আহিব, কেতিয়াও তাক আওকাণ নকৰিব। কাৰণ সেই আপুনি পোৱা টকা বা পইচাটোৰ পৰা আপুনি সেই এটকাৰ মুদ্ৰা হ'ব কথা নাই, সেই টকাটো আনি আপুনি সুন্দৰভাৱে ধুনীয়াকৈ ৰঙা কাপোৰেৰে তাতে কেইটিমান চাউল দি আপুনি সুন্দৰভাৱে বান্ধি আপুনি য'ত ভঁৰাল ঘৰ, য'ত টকা পইচা থয় তাত আপুনি ছাইড কৰি থৈ দিয়ক, তাক খৰচ নকৰিব। কিন্তু সেইটো শুভ সংকেত, কিন্তু লক্ষ্মীয়ে আপোনাক দিছে, কাৰণ আপোনাৰ নিচিনা সেনেকৈ বহুত মানুহ গুচি গৈছে, কিন্তু আপুনিহে পাইছে। গতিকে সেইটো এটা আপোনাৰ শুভ সংকেত, যে অৰ্থাৎ আপোনাৰ আৰ্থিক দিশ লাহে লাহে মানে ভাল হ'বলৈ গৈ আছে। গতিকে যিদৰে খুচুৰা পইচা পৰি যোৱাটো শুভ বুলি ধৰা হয়, ঠিক সেইদৰে ৰাস্তাত যদি আপুনি টকা পইচা কিবা পায়, আপোনাৰ এটকা মুদ্ৰাও হওক কথা নাই, আপুনি আনি সুন্দৰভাৱে থৈ দিয়ক, অথবা আপুনি খৰচ নকৰাকৈ আপোনাৰ য'ত টকা পইচা হয় তাত থৈ দিয়ক। আপুনি মনত ৰাখিব, আপোনাৰ আৰ্থিক দিশ শুভৰ ফালে আহি আছে। ঠিক সেইদৰে কিছুমান অশুভ সংকেত আছে, ঠিক সেনেকুৱা অশুভ সংকেত আছে। সেইকেইটা হ'ল, আপোনালোকক কৈ দিছোঁ, এইটো জনবিশ্বাসত আজিও প্ৰচলিত চলি আছে। যদি কোনো বিবাহিত মহিলা সিন্দুৰ পিন্ধিব খোজোতে যদি সিন্দুৰৰ টেমাটো পৰি যায়, মাটিত পৰি যায়, অশুভ। গতিকে সেইকাৰণে কোৱা হয় যে সিন্দুৰ লওঁতে বিশেষকৈ অতি সাৱধান হ'ব লাগে। গতিকে পৰি যোৱাটো এটা অশুভ লক্ষণ। তাৰ ফলত আপোনাৰ পৰিয়ালত আৰ্থিক হ'ব পাৰে, শাৰীৰিক কাৰোবাৰ কিবা আহি যাব পাৰে সমস্যা। গতিকে সেইটো এটা সাধাৰণতে ধৰা হয়, সেইটো বিশ্বাস কৰি অহা হৈছে। ঠিক সেইদৰে যদি আপোনাৰ হাতৰ পৰা নিমখ পৰি যায়, কথাটো কিন্তু সৰু, কিন্তু আপুনি মাৰ্ক কৰিব, আপোনাৰ হাতৰ পৰা যদি নিমখ পৰি যায়, নিমখ পৰি গ'লে সেইটো অশুভ ধৰা হয়। তাৰমানে আপোনাৰ নিমখ পৰা মানে আপোনাৰ আৰ্থিক স্থিতিৰ খেলি মেলি আহি যাব, অৰ্থাৎ আৰ্থিক দিশটো আপোনাৰ কিছু হ'লেও আপুনি সংকটত পৰি যাব। গতিকে নিমখ ব্যৱহাৰ কৰাটো বা যেতিয়া সেইটো নিমখ পৰি যোৱাটো ইমান ভাল বুলি ধৰা হোৱা নাই। তেতিয়াহ'লে আপুনি আৰ্থিক দিশত কিন্তু জোৰুলা হোৱাৰ সম্ভাৱনা আহি যাব, এইটো কিন্তু মনত কৰিব। ঠিক সেইদৰে আমি জালুক খাওঁ, জালুক যদি হাতৰ পৰা পৰি যায়, ধৰক আপুনি ক'ৰবাত ভৰাব খোজালে গোটেই জালুক য'ত গোটেইখিনি আপোনাৰ পৰি গ'ল, সেইটোকো কিন্তু, গতিকে জালুক ভৰোৱাৰ ক্ষেত্ৰত, নিমখ ভৰোৱাৰ ক্ষেত্ৰত, এইবিলাক ক্ষেত্ৰত সাৱধান হোৱাটো উচিত। তেতিয়া আপোনাৰ হয়তো আৰ্থিক দিশত বা কিবা এটা হয়তো আহি যাব অশুভ। ঠিক সেইদৰে হাতৰ পৰা পৰি যোৱা গ্লাছ ভাঙি যোৱা, হাতৰ পৰা পৰি গ্লাছ ভঙাটো শুভ বুলি ধৰা হোৱা নাই, অশুভ বুলিয়ে ধৰা হৈছে। ঠিক সেইদৰে হাতৰ পৰা যদি তেল পৰি যায়, সৰিয়হৰ তেল আপুনি ভৰাব খোজাইছে বা কিবা পৰি গ'ল, এইটো সৰিয়হৰ তেল হওক যদি পৰি যায় হঠাৎ মাটিত, সেইটো আপুনি শুভ বুলি ধৰি নল'ব, সেইটো অশুভ হয়। ঠিক সেইদৰে আছে আপোনাৰ ঘৰত থকা ইলেক্ট্ৰনিক, বিশেষকৈ সি যিয়ে নহওক, আপোনাৰ যথেষ্ট ইলেক্ট্ৰনিক বস্তু আছে এনেকৈ লাইট হওক, মটৰ চলাই কাৰেণ্টৰ দ্বাৰা, বা টিভি হওক, কিবা হওক, মুঠতে যিখিনি ইলেক্ট্ৰনিক বস্তু ঘৰত আছে, সেইখিনি যদি সঘনাই বেয়া হ'ব ধৰে, তেতিয়া বুজি ল'ব আপোনাৰ আৰ্থিক স্থিতিৰ খেলি মেলি হ'ব। অৰ্থাৎ আপোনাৰ হয়তো ৰিচেণ্টলি আপুনি আৰ্থিক দিশত জোৰুলা হোৱাৰ
এটা সম্ভাৱনা, আৰু তাৰ বাহিৰেও আনুষংগিক কিবা কাৰণে হ'ব পাৰে। আৰু এই ক্ষেত্ৰত আৰু এটা কথা আছে, এই যি ইলেক্ট্ৰিক বস্তুৰ লগত ৰাহুৰ সম্পৰ্কিত হৈ আছে। আপোনালোকক কৈ থৈ দিলোঁ আজি। এতিয়া বুজি ল'ব যে আপোনাৰ ঘৰত ৰাহুৰ প্ৰভাৱ পৰি আছে, সেইটো অশুভ সংকেত। তাৰ বাহিৰেও আপোনাৰ অশুভ সংকেতৰ কথা এটা কৈছোঁ, যদি আপোনাৰ যেতিয়া আপুনি প্ৰদীপ জ্বলাব, প্ৰদীপ যদি বাৰে বাৰে আপুনি জ্বলাৰ সময়ত সম্পূৰ্ণ জ্বলি শেষ নহয়, নুমাই যায়, অথবা জ্বলোৱাৰ পিছতো নুমাই যায়, সেইটো কিন্তু অশুভ। সেইকাৰণে এইকেইটা অশুভ বুলি ধৰা হয়। প্ৰদীপ জ্বলোৱা নুমাই যোৱাটো কমপ্লিট মানে শেষ নোহোৱাকৈ, বা কাৰোবাৰ দেখা যায় যে জ্বলাব খুজিলে তেতিয়াহ'লে আপোনাৰ সেই হয়, তেতিয়া এইটো অশুভ। ঘৰত নিগেটিভ শক্তি এটা মানে চলি থাকে। এইকেইটা আপোনালোকৰ মই কৈ থৈ দিলোঁ, যিটো বিশ্বাসত চলি আহিছে আজিলৈকে। ইয়াৰ কোনো বিজ্ঞানিক ভিত্তি বিচাৰি লাভ নাই, আমাৰ পৰম্পৰা যিটো জনবিশ্বাস। গতিকে কিছুমান অশুভ যদি, এতিয়া কথা হ'ল শুভটো শুভই হ'ল, অশুভ যদি এনেকুৱা যদি হয়, তেতিয়া এটা কথা আপোনালোকক মই কৈ থৈ দিলোঁ, তেতিয়া আপোনালোকে ঘৰত ঘিৰ প্ৰদীপ জ্বলাব। আপুনি মানে বিশেষকৈ ধৰক আপুনি বৃহস্পতিবাৰে হওক বা সোমবাৰ হওক, এনেকুৱা সময় ভাল দিন বা এনেকুৱা নাম বা কোনোবা মঠ মন্দিৰত গৈ আপোনাৰ ঘিৰ প্ৰদীপ জ্বলাব। ঘিৰ প্ৰদীপ জ্বলালে সাধাৰণতে আপোনাৰ ঘৰত থকা নিগেটিভিটি, বিশেষকৈ ঘৰত জ্বলালে বেছি ভাল, তেতিয়াহ'লে আপোনাৰ ঘৰত যি নিগেটিভ প্ৰভাৱ সেইবিলাক হ্ৰাস পায়। তাৰ ফলত আপোনাৰ ভগৱান সন্তুষ্ট হয় বুলি কয়, দেৱ দেৱী সন্তুষ্ট হয়। আপোনালোকে জানে আমাৰ ঘি বিশেষকৈ আমি জ্বলাই ঘি প্ৰদীপ জ্বলোৱাটো অত্যন্ত শুভ হয়। তাৰ ফলত আপোনাৰ কিছুমান অশুভত্ব নাশ হয়, অশুভ শক্তি হওক, আনকি পিতৃদোষ নাশ হোৱা বুলি কয়। এৰিছ সকলোৰে ভাল হওক, মংগল হওক। গতিকে মইতো কৈছোঁৱে যে এইবিলাক আমাৰ জনসমাজত, জনমানসত এই বিশ্বাসটো আপোনাৰ প্ৰবাহিত হৈয়ে আছে, চলিয়ে আছে। গতিকে এইখিনি যিখিনি ক'লোঁ শুভ, সেইখিনি কৰা আপুনি পোৱা মানে আপোনাৰ আৰ্থিক দিশ হওক, আপোনাৰ শাৰীৰিক কষ্ট, এইবিলাকো আপুনি সুন্দৰভাৱে চলি আছে। আপোনাৰ ওপৰত ভগৱানৰ কৃপা দৃষ্টি আছে। আৰু অশুভখিনি যিখিনি ক'লোঁ, সেইখিনি হোৱাৰ ফলত যে আপোনাৰ কিবা এটা বেয়া সমাগত হৈ আছে, তাক সংকেত দিছে, তাৰ পৰা আপুনি পৰিত্ৰাণ পাবলৈ মইতো ক'লোৱে এতিয়া এইমাত্ৰ। গতিকে বেছি নকওঁ, সকলোৱে ভালে থাকক, কুশলে থাকক। ঠিক এনেকুৱা কিছুমান দুই এটা মাজে মাজে অনচাইডৰ বিষয়ে আপোনালোকৰ লগত মই কৰিম। তাৰপিছত আপোনালোকৰ আন এটা বিষয়বস্তুৰ ওপৰত কৰিম, আমাৰ সমাজত চলি থকা কিছুমান ৰীতি নীতি, এইটো বিশ্বাস। আৰু এটা আছে ৰীতি নীতি, যে আমি কওঁ অমুক কৰিব নাপায়, তমুক কৰিব নাপায়, যাৰ কোনো বিজ্ঞানিক ভিত্তি বিচাৰি নাপাব, কিন্তু অতি ইম্পৰ্টেণ্ট হৈ থাকে আমাৰ জীৱনত, আমি মানিব লগা হৈ থাকে। এৰিছোঁ।